নমস্কাৰ স্বাগতম জনাইছো ক্লাছফিক্স একাডেমি ইউটিউব চেনেলত থাম্বনেল চাই আপোনালোকে অলৰেডি গম পাইছে যে আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিব গৈ আছো আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট আসাম পুলিচ আৰু টেটৰ এস্পিৰেন্ট সকলৰ বাবে এটা ভাল খবৰ সো ভাল খবৰটো কি হেয়া জানিবলৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব আমাৰ ক্লাছেছবোৰ পাবলৈ যিবোৰ ক্লাছেছ আমাৰ চলি আছে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট গ্ৰেড 3 গ্ৰেড 4 ৰ বাবে আৰু আসাম পুলিচ আৰু জিটিপিজিটি টেটৰ বাবে ক্লাছেছবোৰ চলি আছে সেই ক্লাছেছবোৰ জয়েন কৰিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব আৰু যদি অলৰেডি সাবস্ক্ৰাইব কৰিছে তাৰ বাবে অসংখ্য ধন্যবাদ সো ভাল খবৰটো এয়া যে আপোনালোকে অলৰেডি জানে সিএম ছাৰে এই কথা বাৰবাৰ ঘোষণা কৰিছে বা বাৰবাৰ তেওঁ কৈছে যে চলিত বৰ্ষতে 50000 ৰিক্ৰুটমেণ্ট দিয়া হ'ব অৰ্থাৎ 50000 ৰিক্ৰুটমেণ্ট বা এপইণ্টমেণ্ট এই বছৰতে দিয়া হ'ব বুলি তেওঁ জনাইছে এতিয়া এই 50000 ৰিক্ৰুটমেণ্টত কিমান পোষ্ট আছে আৰু কিমান পোষ্ট নতুনকৈ আহিব নে যিবোৰ এডভাৰটাইজমেণ্ট ওলাইছে সেইবোৰৰে পোষ্ট বা নাম্বাৰ অফ পোষ্ট ইনক্ৰিজ কৰিব সেই বিষয় লৈ আপোনালোকৰ বাবে ভাল খবৰটো আছে সো নাম্বাৰ অফ পোষ্ট যদি আমি চাওঁ তেনে ক্ষেত্ৰত আমাৰ অলৰেডি এডভাৰটাইজমেণ্ট কিহৰ আহিলে সো আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ এডভাৰটাইজমেণ্ট আহিছে আসাম পুলিচৰ এডভাৰটাইজমেণ্ট আহিছে ডিডব্লিউৰ পৰা এডভাৰটাইজমেণ্ট আহিছে অৰ্থাৎ ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ পৰা এলপি ইউপিৰ এডভাৰটাইজমেণ্ট অলৰেডি হৈছে অনলাইন এপ্লিকেশ্যনো হৈছে লগতে আপোনালোকৰ ডিএসসি অৰ্থাৎ ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যনৰ ফালৰ পৰা ভেকেন্সি আপোনালোকৰ ওলাব যদিও নটিফিকেশ্যন আহিছে অফিচিয়েল এতিয়ালৈকে এডভাৰটাইজমেণ্ট অহা নাই সো এডভাৰটাইজমেণ্ট আহিব আৰু নাম্বাৰ অফ পোষ্টৰ কথা তেওঁলোকে ডিক্লেয়াৰ কৰিছে আৰু লগতে আপোনালোকৰ ডিএমইৰ ভালে সংখ্যক পোষ্ট আছে লগতে আপোনালোকৰ আসাম পাব্লিক সাৰ্ভিস কমিশনৰ পোষ্ট আছে সো এই গোটেই পোষ্ট মিলাই আমাৰ সামথিং এটা পোষ্ট হ'ব সো যেটো আপোনালোকৰ এৰাউণ্ড 37000 আমি ডিটেইলছত আপোনালোকক জনাই দিম কিমান পোষ্ট আছে আৰু ৰিক্ৰুটমেণ্ট হ'ব আপোনালোকৰ 50000 তেন্তে বাকি যি আপোনালোকৰ 13000 এক্সট্ৰা ৰিক্ৰুটমেণ্ট বা এক্সট্ৰা এপইণ্টমেণ্টৰ কথা কৈ আছে কোন ডিপাৰ্টমেণ্টৰ বা কোন পোষ্ট আপোনালোকৰ বাঢ়িব সেই সম্পৰ্কে আমি আলোচনা কৰিম এই ভিডিঅ'ৰ মাধ্যমত সো ভিডিঅ'টোৰ মূল বিষয় আপোনালোকে অলৰেডি গম পালে যে ভাল খবৰটো আপোনালোকৰ এনেকুৱা যে আপোনালোকৰ নাম্বাৰ অফ পোষ্ট ইনক্ৰিজ হ'ব কাৰণ আপোনালোকে যদি এতিয়াৰ পৰা চাই যে অলমোস্ট আপোনালোকৰ 6 মান্থ আছে আৰু এই 6 মান্থত নতুনকৈ ভেকেন্সি উলিয়াই আৰু পৰীক্ষা কণ্ডাক্ট কৰি তাৰ পিছত আপোনালোকৰ 50000 ৰিক্ৰুটমেণ্ট ফুলফিল কৰাটো সম্ভৱ নহয় সেই গতিকে আপোনালোকৰ যেটো ভেকেন্সি আহিলে তাতে আপোনালোকৰ নাম্বাৰ অফ পোষ্টবোৰ বাঢ়িব সো এতিয়া আমি ডিটেইলছত ডিসকাস কৰিম যে কোনটো পোষ্টত কিমান একচুয়ালি ভেকেন্সি আছে বা কোনটো ডিপাৰ্টমেণ্টৰ পৰা কিমান ভেকেন্সি আছে আৰু কিমান পোষ্ট বঢ়াৰ সম্ভাৱনা আছে সেই সম্পৰ্কে সো তাৰ বাবে আমি আমাৰ ডেস্কটপৰ স্ক্ৰিনত আপোনালোকক লৈ যাম আৰু ডেস্কটপৰ স্ক্ৰিনত আমি সবিশেষ আপোনালোকক বুজাই দিম কিমানটা পোষ্ট আছে আৰু কিমানটা পোষ্ট বাঢ়িব সো বলক আমি ডেস্কটপৰ স্ক্ৰিনলৈকে শিফট কৰিছো এতিয়া আমি ডেস্কটপৰ স্ক্ৰিনলৈকে আহিছো আৰু ইয়াতে আমি সবিশেষ আলোচনা কৰিম যে আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2.0 আসাম পুলিচ এবিইউবি এসআই ডিডব্লিউ ডিএসসি ডিএইচএস আৰু আপোনালোকৰ আসাম পাব্লিক সাৰ্ভিস কমিশন অৰ্থাৎ এপিএসসিৰ কিমান পোষ্ট আছে আৰু কিমান পোষ্ট ইনক্ৰিজ হোৱাৰ সম্ভাৱনা আছে সো আৰু আপোনালোকে যদি আমাৰ ফ্ৰী মক টেষ্টবোৰ জয়েন কৰিব বিচাৰিছে যেটো আমি টেলিগ্ৰাম গ্ৰুপত কণ্ডাক্ট কৰি থাকো সো আপোনালোকে আমাৰ ফ্ৰী টেলিগ্ৰাম গ্ৰুপ যেটো ক্লাছফিক্স একাডেমি মক টেষ্ট বুলি আছে হেতু জয়েন কৰিব পাৰে লিংক আপোনালোকে ডেসক্ৰিপচনত পাব আৰু কম্পিটিটিভ এক্সাম ৰিলেটেড ইনফৰমেশন এণ্ড আপডেটবোৰ পাবলৈ আমাৰ ফেসবুক পেজ আৰু ইনষ্টাগ্ৰাম পেজটো ফলো কৰিবলৈ নাপাহৰিব লিংক আপোনালোকৰ ডেসক্ৰিপচনত আছে আৰু আমাৰ কোৰ্স আৰু পিডিএফবোৰ পাবলৈ আমাৰ অফিচিয়েল ওয়েবসাইট classfixacademy.com ভিজিট কৰিব বা আপোনালোকে আমাৰ এপটো ডাউনলোড কৰি ল'ব পাৰে যেটো ক্লাছফিক্স একাডেমি বুলি আছে প্লে ষ্টৰত এভেইলেবল আছে আৰু লিংক আপোনালোকে ডেসক্ৰিপচনত পাই যাব সো যি কি নহওক আমি ইয়াতে পোষ্টৰ ডিটেইলছখিনি আপোনালোকৰ সৈতে প্ৰথমে ডিসকাস কৰিছো সো পোষ্ট বুলি ক'লে আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ গ্ৰেড 3 পোষ্ট আছে আপোনালোকৰ 7600 আৰু গ্ৰেড 4 পোষ্ট আছে আপোনালোকৰ 5000 যেটো আপোনালোকৰ টেন্টেটিভ হয় ওকে নাম্বাৰ অফ পোষ্ট ইয়াতে ফিক্স নহয় টেন্টেটিভ অৰ্থাৎ ইনক্ৰিজ বা ডিক্ৰিজ হ'ব পাৰে আৰু আপোনালোকৰ আসাম পুলিচত আপোনালোকৰ এবি ইউবি এসআই এনেকে মিলাই ভালে সংখ্যক পোষ্ট আছে ইয়াতে 5325 টা পোষ্ট আছে যেটো আপোনালোকৰ টেন্টেটিভ হয় ঠিক আছে আৰু ইয়াতে ডিডব্লিউৰ পোষ্ট আছে আপোনালোকৰ 5550 টা যেটো আপোনালোকৰ এলপি আৰু ইউপি আৰু ইয়াৰ অনলাইন এপ্লিকেশন হৈ গল সো আপোনালোকৰ মেৰিট লিষ্ট এতিয়া আহিব অতি সোনকালে সো কেতিয়া মেৰিট লিষ্ট পাব সেই সম্পৰ্কে আমি আপোনালোকক জনাম ভিডিঅৰ মাধ্যমত সো ভিডিঅটো আপোনালোকে কন্টিনিউ চাই থাকিব আৰু ডিএসই অৰ্থাৎ ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যন ইয়াতে জিটি পিজিটি আৰু এসিস্ট্যান্ট টিচাৰৰ পোষ্ট মিলাই আপোনালোকৰ প্ৰায় 10475 টা পোষ্ট আছে আৰু ডিএমইৰ পোষ্ট আপোনালোকৰ আছে ইয়াতে প্ৰায় 2008 টা আৰু এটো টেন্টেটিভ হয় ইয়াতে আৰু পোষ্ট ইনক্ৰিজ হ'ব আৰু এপিএসসিৰ ফালৰ পৰা আপোনালোকৰ
235টা পোষ্টৰ নোটিফিকেশ্যন আহিলে প্ৰিলিমিনাৰী এক্সামিনেশ্যন হৈ গ'ল এতিয়া মেন্স এক্সাম কণ্ডাক্ট হ'ব সো ইয়াতো পোষ্ট ইনক্ৰিজ হোৱাৰ সম্ভাৱনা নাই তো যি কি নহওক এনেকৈ সবিশেষ মিলাই আমি যদি চাওঁ তেন্তে টোটাল আপোনালোকৰ 36185টা পোষ্ট হয় আৰু CM ছাৰে নিৰ্বাচন প্ৰচাৰত মিটিংবোৰত তেওঁ কৈ আছিল যে 15000 ৰিক্ৰুটমেন্ট দিব অৰ্থাৎ 50000 নিযুক্তি দিব চলিত বৰ্ষত সো চলিত বৰ্ষত যদি 50000 নিযুক্তি দিব লগা হয় ইয়াতে 36185টা আৰু ইয়াতে ইঞ্জিনিয়াৰিং সাৰ্ভিস বা আদাৰ সাৰ্ভিসেছৰ পোষ্ট বিলাক মিলাই যদি আমি চাওঁ তেন্তে 37000 আমি এপ্ৰক্স লব পাৰো যে 37000 ৰ অলৰেডি এডভাৰটাইজমেন্ট আহিলে বা নোটিফিকেশন আহিলে সো ইয়াৰ পৰা যদি 50000 ৰ পৰা যদি আমি 37000 ডিডাক্ট কৰি দিও তেন্তে আমাৰ 13000 পোষ্টৰ এটা গ্যাপ আহে বা 13000 আৰু পোষ্টৰ প্ৰয়োজন হয় এতিয়া এই 13000 পোষ্টৰ বাবে কি নতুনকৈ ভ্যাকেন্সি আহিব নে এই যিবিলাক নোটিফিকেশন আহিলে বা অনলাইন এপ্লিকেশন হল বা হবলগীয়া আছে তাতে সোমাই দিব সো ডেফিনেটলি আপোনালোকৰ নতুনকৈ নোটিফিকেশন নাহে আপোনালোকৰ যিবিলাক পোষ্টৰ ভ্যাকেন্সি আহিলে অনলাইন এপ্লিকেশন হল বা হবলগীয়া আছে এডভাৰটাইজমেন্ট কৰিছে নোটিস কৰিছে তা সেইবিলাক পোষ্টতে কিন্তু সোমাই দিব সো এতিয়া যদি আপোনালোকে চাই তেন্তে আপোনালোকৰ ADR post increase hobo Assam direct recruitment grade 3 grade 4 increase hoar সম্ভাৱনা আছে Assam police ত increase hobo তাৰ পিছত আপোনালোকৰ DW ত increase হোৱাৰ সম্ভাৱনা নাই অৰ্থাৎ LP আৰু UP ৰ সম্ভাৱনা নাই LP আৰু UP ৰ আপোনালোকৰ ৰিক্ৰুটমেন্ট অতি সোনকালে হ'ব ইয়াৰ বিষয়ে সবিশেষ Assam Tribune ত অলৰেডি এটা ৰিপৰ্ট পাবলিশ হৈছে সো ইয়াৰ বিষয়ে আমি ভিডিও এটা জনাইছিলো ভিডিওটো লিংক আপোনালোকৰ ডেসক্ৰিপচনত দি দিম বাৰু হেতু চাই ল'ব পাৰিব অতি সোনকালে আপোনালোকৰ নিৰ্বাচনৰ যি প্ৰক্ৰিয়া হেয়া সম্পূৰ্ণ হোৱাৰ পিছত আপোনালোকৰ কিন্তু এই টিচাৰ ৰিক্ৰুটমেন্টৰ প্ৰসেসখিনি ষ্টাৰ্ট হৈ যাব সো ইয়াতে আপোনালোকৰ পোষ্ট ইনক্ৰিজৰ সম্ভাৱনা নাই ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশনত পোষ্ট ইনক্ৰিজ হোৱাৰ কোনো সম্ভাৱনা নাই আৰু APSC ফালৰ পৰা তো অলৰেডি নোটিফিকেশন আহিলে আৰু পৰীক্ষা হৈ আছে প্ৰিলিমিনাৰী এক্সাম হৈ আছে মেন্স এক্সাম হ'ব তো ইয়াতো পোষ্ট ইনক্ৰিজ হোৱাৰ সম্ভাৱনা নাই সো তেনে ক্ষেত্ৰত আপোনালোকৰ পোষ্ট ইনক্ৰিজ হ'ব ADR ত আপোনালোকৰ গ্ৰেড 3 ত কিমান পোষ্ট ইনক্ৰিজ হোৱাৰ সম্ভাৱনা আছে ADR গ্ৰেড 3 ত আপোনালোকৰ প্ৰায় 4000 পোষ্ট ইনক্ৰিজ হোৱাৰ সম্ভাৱনা আছে সো এটা হয়তো আপুনি ক'ব পাৰে স্যাৰ ইমান পোষ্ট ইনক্ৰিজ হ'বনে হয় ইমান পোষ্ট ইনক্ৰিজ হোৱাৰ এটা পূৰ্ণ সম্ভাৱনা আছে তাৰ কাৰণ হৈছে যোৱাবাৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টত ওভাৰলেপিংৰ ফলত বহুত পোষ্ট ভ্যাকেন্ট থাকি গ'ল ঠিক আছে আৰু এইকেদিন মানতো বহুত ৰিটায়াৰমেন্ট হৈছে সো তেনে ক্ষেত্ৰত 4000 আমাৰ ইনক্ৰিজ হোৱাৰ সম্ভাৱনা আছে যদি ইয়াতে 50000 ৰিক্ৰুটমেন্ট কমপ্লিট কৰিব যায় আৰু গ্ৰেড 3 ত আপোনালোকৰ প্ৰায় 3000 পোষ্ট ইনক্ৰিজ হ'ব ওকে সো ইয়াতে আপোনালোকৰ 4000 আৰু ইয়াতে 3000 ম্যাক্সিমাম লৈছো 3000 ইয়াতে 2500 হ'ব পাৰে বা 2000 হ'ব পাৰে সো ইয়াতে আমি 4000 লৈছো এটো 3000 বা 3500 এনেকুৱা হ'ব পাৰে মানে এপ্ৰক্স ফিগাৰ এটা লৈছো আৰু আমি তো তাৰ পিছত আপোনালোকৰ পুলিশ আসাম পুলিশৰ ৰিক্ৰুটমেন্টত আপোনালোকৰ কিন্তু পোষ্ট ইনক্ৰিজ হ'ব ইয়াতে 1 ৰ পৰা 1500 পোষ্ট আৰু এড হৈ যাব ওকে 1000 ৰ পৰা আৰু 1500 লৈকে পোষ্ট আপোনালোকৰ যোগ হ'ব পাৰে আসাম পুলিশত তেন্তে আপোনালোকৰ যদি এনেকৈ চাই তেন্তে আপোনালোকৰ প্ৰায় 8500 মান পোষ্ট ফিল আপ হৈ যায় আৰু বাকি থাকি যায় আপোনালোকৰ আৰু প্ৰায় 4000 মান পোষ্ট এই 4000 পোষ্ট আপোনালোকৰ কোড থাকিব সো DME যত আপোনালোকৰ মেডিকেল কলেজত ৰিক্ৰুটমেন্ট হ'ব লগা আছে সো 6টা মেডিকেল কলেজত ৰিক্ৰুটমেন্ট হ'ব সো ইয়াতে আপোনালোকৰ তিনিচুকীয়া মেডিকেল কলেজৰ পোষ্টখিনি এড কৰা নাছিলে প্ৰথমতে সো পিছত আকৌ এড কৰিব সো ইয়াতে আপোনালোকৰ প্ৰায় 500 মান পোষ্ট আপোনালোকে ধৰিব পাৰে টেকনিক্যাল আৰু নন টেকনিক্যাল মিলাই ঠিক আছে আৰু ইয়াতে আপোনালোকৰ বাকি থকা পোষ্টবোৰ কৰ পৰা ফিল আপ হ'ব এই বাকি থকা পোষ্টবোৰ আপোনালোকৰ APDCL ৰ পৰা ফিল আপ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে সো APDCL ত বহু দিনৰ পৰা পোষ্ট অহা নাই সো বা ৰিক্ৰুটমেন্ট হোৱা নাই সো তেনে ক্ষেত্ৰত APDCL তো কিন্তু কৰ্মচাৰীৰ নাটনি হৈছে তো তেনে ক্ষেত্ৰত APDCL তো কিন্তু ৰিক্ৰুটমেন্ট হ'ব ইয়াৰ পূৰ্ণ সম্ভাৱনা আছে সো এনেকৈ যদি মিলাই তেন্তে আমি চাব পাৰো যে 50000 ৰিক্ৰুটমেন্ট কমপ্লিট হ'ব চলিত বৰ্ষত আদাৰৱাইজ কোনো স্কোপ নাই বুলিয়ে পাইছো মই সো এখিনি আছিল আজিৰ এই ভিডিওৰ মূল বিষয় সো আই হোপ আপোনালোকে বুজিব পাৰিছে নাম্বাৰ অফ পোষ্ট কত ইনক্ৰিজ হ'ব আৰু সেই হিচাপে এতিয়া আপোনালোকৰ প্ৰিপাৰেচন কৰিব লাগিলে কাৰণ সক নাম্বাৰ অফ পোষ্ট এতিয়া 1000 আছে বা 10000 আছে বা 50000 আছে হেতু লৈ মেটাৰ নকৰে আপুনি যদি নিজৰ বাবে এটা পোষ্ট সিকিউৰ কৰিব নোৱাৰে তেনে ক্ষেত্ৰত এটোৰ কোনো মানে অৰ্থই নাথাকিব সো তেনেকুৱা আৰু সো এতিয়া নিজৰ বাবে এটা পোষ্ট কেনেকৈ সিকিউৰ কৰিব তাৰ বাবে ডেফিনেটলি পঢ়িব লাগিব কাৰণ আজিকালি তো আৰু তেনেকুৱা নাই যে টকা পইচাৰে চাকৰি হয় এতিয়া হস্য আৰু নিকাভাৱে ৰিক্ৰুটমেন্ট হৈ আছে সো নিযুক্তি হৈ আছে সো তেনে ক্ষেত্ৰত আপুনি
আপুনিও পঢ়িব লাগিব আৰু আপুনিও নিজৰ বাবে এটা পোষ্ট সিকিউৰ কৰিব লাগিব সো তেনে ক্ষেত্ৰত আপোনালোকে যদি ক্লাছফিক্স একাডেমীৰ হৈতে প্ৰিপাৰেচন চলাম বুলি ভাবিছে তেতে ডেফিনেটলি আমাৰ বিভিন্ন কোৰ্সবোৰ আপোনালোকে জয়েন কৰিব যেনে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ কোৰ্স আছে আসাম পুলিচৰ কোৰ্স আছে আমাৰ জিটিপিজিটি অৰ্থাৎ গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কোৰ্স আছে সো কোৰ্সবোৰ আপোনালোকে জয়েন কৰিবলৈ আমাৰ এপটো ডাউনলোড কৰিব লাগিব সো এপত আপোনালোকে কোৰ্স আৰু পিডিএফ সব একেলগে পাই যাব কোৰ্সৰ ক্লাছবোৰ অলৰেডি ষ্টাৰ্ট হৈছে সো ইফ সামওয়ান ইন্টারেস্টেড বা আপুনি যদি ইন্টারেস্টেড হয় ডেফিনেটলি জয়েন হ'ব সো আজিৰ ভিডিওটো ইমানতেই সমাপ্ত কৰিছো থ্যাঙ্কস ফৰ ওয়াচিং ক্লাছফিক্স একাডেমী সি ইউ ইন দ্য নেক্সট ভিডিও